নমস্কাৰ আপোনালোকে চাই আছে এনিভাৰ 24 আৰু মই বিশ্বজিৎ দাস এই মুহূৰ্তত দিব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো আজিৰে পৰা ৰাজ্যত বলবৎ হৈছে কা আৰু এই কা সম্পৰ্কে যদিও বা বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল নাইবা প্ৰতিবাদ ৰোধ কৰিবৰ বাবে সষ্টম হৈ আছিল আৰক্ষী প্ৰশাসন ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিশেষকৈ গুৱাহাটী মহানগৰত দেখা পোৱা গৈছিল বেৰিকেড দিয়া হৈছিল আৰু ঠায়ে ঠায়ে আৰক্ষী প্ৰশাসন গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হৈছিল আৰু দেখা পোৱা গৈছিল যে অৰ্ধসামৰিক বাহিনীও এক প্ৰকাৰে সষ্টম হৈ আছিল তেনে সময়তে আজিৰে পৰা বলবৎ হৈছে কা আৰু এই কা সম্পৰ্কে আমি পুনে পুনে গৈছো আমাৰ নিউজ এডিটৰ কাষলৈ আমি আপোনাৰ কাষলৈ আহিছো এই যে প্ৰতিবাদৰ মাজতে আজি কাখন বলবৎ কৰা হ'ল ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে অধিসূচনা জাৰি কৰিছে আপুনি কি ক'ব প্ৰথম কথা হ'ল যে আজি এতিয়াৰ পৰা কা বলবৎ হ'ল গোটেই দেশজুৰি হ'ল গতিকে 24 লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা কাখনৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী হ'ব এটো নিতান্তই সকলে জনা কথা এটা কথাটো হ'ল যে প্ৰথমতে আমি আহো যে কা বলবৎ হ'লে কি হ'ব যে কা বলবৎ হ'লে কি হ'ব যে ভাৰতৰ স্বাধীনতাৰ পিছত পাকিস্তান বাংলাদেশ বা আফগানিস্তানত যিবোৰ সেই দেশৰ ধৰ্মীয় সংখ্যালঘুসকল আছে অৰ্থাৎ অমুছলমান যিসকল লোক আছে সেইসকল লোকে এতিয়া চিধাই ভাৰতত নাগৰিকত্ব পাবৰ কাৰণে এপ্লাই কৰিব পাৰিব বা যিসকল অলৰেডি সেইবিলাক দেশৰ পৰা আহি আমাৰ ইয়াতে শৰণাৰ্থী হিচাপে বাস কৰি আছে তেওঁলোকে এতিয়া যদি আবেদন কৰে ভাৰতীয় নাগৰিকত্বৰ কাৰণে এতিয়া তেওঁলোকে ভাৰতীয় নাগৰিকত্ব পোৱাৰ ক্ষেত্ৰত বহুত সহজ হ'ব এতিয়া ধৰক তেনেকৈ আমি ক'ব গ'লে আফগানিস্তান পাকিস্তান বা বাংলাদেশত যি হিন্দু শিখ জৈন খ্ৰীষ্টিয়ান বা পাৰ্চী লোকসকল আছে বা আমি শুনি থাকোঁ অৱশ্যে আমি যিহেতু যোৱা নাই আমি গম নাপাওঁ যে যিবিলাক তাতে ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ আছে যিসকলে সেই দেশত থাকিব বিচৰা নাই সেইসকল যদি ভাৰতলৈ আহিব বিচাৰে এতিয়া ভাৰত আহিব পাৰিব আৰু লগতে নাগৰিকত্ব লাভ কৰিব পাৰিব আৰু ইতিমধ্যে তুমি জানাই যে গৃহ মন্ত্ৰণালয়ে এই সন্দৰ্ভত অধিসূচনা জাৰি কৰিছে আৰু ইতিমধ্যে সামাজিক মাধ্যমত পোষ্ট এটাও দিছে গতিকে ইয়াৰ লগে লগে অসমৰ পৰিপ্ৰেক্ষিতত ঘটনাটো কি হ'ব পাৰে যে ইতিমধ্যে কা বলবৎ হ'লে অসমত মই বিশেষকৈ অসমৰ পৰিপ্ৰেক্ষিতত কথাটো কৈছোঁ যে বিভিন্ন দল সংগঠন যিবিলাক জাতীয় সংগঠন তেওঁলোকে ইতিমধ্যে হুংকাৰ দি থৈয়ে দিছে যে যদি কা বলবৎ হয় তেতিয়াহ'লে জংগী আন্দোলন কৰিম আৰু ইতিমধ্যে অসম চৰকাৰেও ইতিমধ্যে সাজু হৈছে জিলাই জিলাই আৰক্ষী অধীক্ষকসকলক কঠোৰ নিৰ্দেশনা দি থৈ দিছে যে যাতে কোনো ধৰণৰ কা আন্দোলন হ'লেই যাতে মষিমূৰ কৰিব পাৰি তাৰ কাৰণে জিলাই চুকে কোনে আৰক্ষী অৰ্ধসামৰিক বাহিনী মোতায়েন কৰিছে এতিয়া অহাকালিৰ দিনটো এই ক্ষেত্ৰত আমি যদি ক'ব যাওঁ খুবেই গুৰুত্বপূৰ্ণ হ'ব কিয়নো আজি কা অধিসূচনা জাৰি কৰিলে এতিয়া ইতিমধ্যে দলবিলাকো সাজু হৈছে আন্দোলনৰ কাৰণে আৰু ইতিমধ্যে আমাৰ হাতত খবৰ পৰা মতে তিনিচুকীয়াত ইতিমধ্যে জংগী আন্দোলন আৰম্ভ কৰাৰ দৰেই হৈছে শুনামতে কাৰ পাণ্ডুলিপি জ্বলাই দিছে আৰু আৰক্ষীৰ লগতো সংগঠনৰ যিবিলাক আন্দোলনকাৰী আছে তেওঁলোকৰ লগত হাতাপাই হৈছে এতিয়া আহিবলগীয়া সময়ত এই কা আন্দোলনৰ গতি কোনফালে গতি কৰে এইটো বৰ এটা লক্ষণীয় কথা হ'ব আৰু এইখিনিতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে কা আন্দোলনৰ লগতে এইবাৰ আমি কিছুমান মানে বিৰোধাভাসো পাইছোঁ যে কিছুমান একেই দল সংগঠন যিসকলে আজি কেইটামান বছৰ আগতে কাৰ বিৰুদ্ধে ওলাই আহিছিল কিন্তু এইবাৰ বহুতে আকৌ কাত অংশগ্ৰহণ নকৰোঁ বুলি কৈছে এটা পাভলুটি মাৰা বুলি কোৱা বা তোমাৰ এটা ডিপ্ল'মেটিক উত্তৰ দিয়া বুলিয়েই কোৱা মানে কা বিৰোধিতা কৰোঁ কিন্তু আন্দোলন নকৰোঁ গতিকে তেনেকুৱা এটা গতিকে অনাগত দিনত আমি এটা মানে এটা মিশ্ৰিত প্ৰতিক্ৰিয়া দেখা পাম শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছিল যে এইবাৰ আন্দোলনলৈ লোকসকল ওলাই নাহে আৰু যিসকল ওলাই আহিম বুলি ভাবিছে সেইসকলক মই ওলাই আহিবলৈ নিদিওঁ সমান্তৰালকৈ দেখা পোৱা গৈছে আজিৰ দিনটোত লুৰিণজ্যোতি গগৈ এটা মন্তব্য কৰিছে সামাজিক মাধ্যমত পঞ্চ শ্বহীদক স্মৰণ কৰি পুনৰ ওলাই আহিলোঁ আন এগৰাকী বিৰোধী দলৰ নেতা অখিল গগৈয়ে মন্তব্য কৰিছে সামাজিক মাধ্যমত মাত্ৰ কেইটামান মুহূৰ্তৰ প্ৰাক মুহূৰ্তত পঞ্চ শ্বহীদক স্মৰণ কৰি ওলাই অহাৰ যি মন্তব্য সেই মন্তব্যৰ সমান্তৰালকৈ তেখেতে লিখিছিল ওলাই আহ এনেবোৰ প্ৰতিক্ৰিয়াৰ ফলত কেনেধৰণৰ পৰিৱেশ সূচনা হ'ব পাৰে বুলি আপুনি ভাবে যে চাওক এইটো অনস্বীকাৰ্য যে আপুনি যি দুগৰাকী নেতাৰ নাম উল্লেখ কৰিলে তেওঁলোকে প্ৰথমৰে পৰা কা বিৰোধী আন্দোলনত ওতঃপ্ৰোতভাৱে জড়িত গতিকে তেওঁলোকে যিখিনি কথা কৈছে সেইখিনিত বৰ এটা আচৰিত হ'বলগীয়া একো নাই কিন্তু মানুহ কিমান ওলাই আহে আন্দোলনৰ কাৰণে সেইটো কিন্তু লক্ষণীয় হ'ব কাৰণ মই
ইতিমধ্যে তোমাক কৈ থৈ দিছোঁ যে এইবাৰ কিন্তু এটা আমি মিশ্ৰিত প্ৰতিক্ৰিয়া দেখা পাইছোঁ একাংশ সেই আগৰবাৰ যিসকলে আন্দোলনলৈ ওলাই আহিছিল তেওঁলোকৰে এটা সৰু অংশই হওক কিন্তু এটা অংশই কিন্তু আকৌ ইয়াৰ বিৰোধিতা কৰিছে মানে কি এটা পাহলতি মাৰাৰ দৰে কথা কৈছে গতিকে সেই পৰিপ্ৰেক্ষিতত হয়তো একাংশ ওলাই আহিব মই এইটো নকওঁ যে নাহে একাংশ নিশ্চয়কৈ ওলাই আহিব আৰু তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব কিন্তু ইয়াৰ লগে লগে আমি এইটো ক'ব লাগিব যে প্ৰশাসনে ইতিমধ্যে সাজু হৈ আছে যে এই আন্দোলনটো প্ৰতিৰোধ কৰাৰ স্বাৰ্থত চৰকাৰে যিখিনি পদক্ষেপ গ্ৰহণ কৰিছে তাৰ আগত আন্দোলনটো কিমান দীঘলীয়া হয় সেইটো কিন্তু এটা প্ৰশ্নবোধক সমাগত লোকসভা নিৰ্বাচনত এই বলবৎ হোৱা বিষয়টোৱে প্ৰভাৱ পেলাব বুলি আপুনি ভাবেনে চাওক এইটো কথাটো আজিয়ে নদী কোৱাটো অলপ কঠিন এই কাৰণে যে এসপ্তাহমান যোৱাৰ পিছতহে গম পোৱা যাব যে আচলতে বিৰোধী আন্দোলনটো কিমান দীঘলীয়া হয় যদি দীঘলীয়া হয় হয়তো নিৰ্বাচনত প্ৰভাৱ পৰিব পাৰে কিন্তু মই তেনেদৰে নাভাবোঁ যে বৰ বিশেষ এটা প্ৰভাৱ পেলাব কাৰণ কিয়নো চৰকাৰেও ইতিমধ্যে বিভিন্ন ধৰণৰ আঁচনি ঘোষণা কৰি বা বিভিন্ন ধৰণৰ যাত্ৰা আৰম্ভ কৰি মানুহৰ অলপ হ'লেও ভিতৰত সোমাব পৰা হৈছে আৰু তেনে পৰিপ্ৰেক্ষিতত অৱশ্যে এইটো এটা ৰিস্ক ফেক্টৰো আছে মই এইটো কোৱা নাই যে ৰাস্তাটো খুবেই মসৃণ সেইটো ডিপেণ্ড কৰিব আন্দোলনকাৰীসকলৰ নেতাসকলে আন্দোলনটো কেনেকৈ আগুৱাই লৈ যায় কথাটো হৈছে কি চৰকাৰ বনাম বিৰোধী নেতা তেওঁলোকে বিৰোধী আন্দোলনটো ৰাইজৰ মাজলৈকে নিব পাৰিবনে যদি পাৰে তেতিয়াহ'লে হয়তো নিৰ্বাচনত সৰু কিবা এটা প্ৰভাৱ পৰাৰ আশংকা আছে বা আশা আছে নহ'লে মই নাভাবোঁ যে বিৰাট কিবা ডাঙৰ এটা প্ৰভাৱ পেলাব পাৰে যিহেতু আপুনি আন্দোলনৰ কথাটো উল্লেখ কৰিছে ৰাজ্যৰ চুকে কোণে সংবাদদাতাসকলে ইয়ালৈকে প্ৰেৰণ কৰে বিভিন্ন সংবাদ আৰু আপুনি যিহেতু তীক্ষ্ণভাৱে চাই আছে বা তন্নতন্নকৈ গোটেই সমগ্ৰ বিষয়টো চাই আছে ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰ্তমান সময়ত পৰিৱেশ কেনেকুৱা হয় ইতিমধ্যে আমি আমাৰ হাতত পৰা তথ্য মতে তিনিচুকীয়াত সদৌ অসম ছাত্ৰ সন্থাৰ সদস্যসকলে ইতিমধ্যে আন্দোলন আৰম্ভ কৰা বুলি শুনিছোঁ যিটো পাণ্ডুলিপিটো জ্বলোৱা বুলিও শুনিছোঁ আৰু ইতিমধ্যে আৰক্ষীয়ে তেওঁলোকক বাধা দিয়া বুলিও খবৰ আহিছে আমাৰ হাতত কিন্তু সবিশেষ তথ্য এতিয়া আমাৰ হাতত পৰা নাই ইতিমধ্যে আন্দোলনকাৰীসকলে বিৰোধী যি মানে আন্দোলনৰ কাৰণে ওলাই অহাৰ লগতে চৰকাৰ বিৰোধীও শ্লোগান দিয়া আমি মানে খবৰ পাইছোঁ হয় কিন্তু এই আন্দোলনটো কিমান দীঘলীয়া হয় কিমান ব্যাপক হয় ব্যাপকতাৰ ওপৰত ইয়াৰ প্ৰভাৱ ইতিবাচক নেতিবাচক সেইবোৰ নিৰ্ভৰ কৰিব হয় নিশ্চয়কৈ আমি এইখিনিয়ে ক'ব লাগিব যে এইবাৰ যি আন্দোলন এই আন্দোলন পূৰ্বৰ তুলনাত কিছু ব্যতিক্ৰম হ'ব কিয়নো পূৰ্বৰ যিখন আন্দোলন আছিল সেয়া অসমৰ ৰাইজক নকৈ কোৱাৰ প্ৰয়োজন নাই ৰাজপথ স্তব্ধ হৈছিল ব্যাহত হৈছিল জনজীৱন টায়াৰ জ্বলিছিল ভিন্ন স্থানত পুতলিকা দাহ কৰা হৈছিল তাৰ পাছতো ক্ৰমান্বয়ে আহি আজিৰ তাৰিখত বলবৎ কৰা হ'ল আৰু আজিৰ দিনটোত ইতিমধ্যে আমাৰ ডেস্ক এডিটৰগৰাকীয়ে কৈছে যে পাণ্ডুলিপি দাহ কৰা হৈছে পিছে প্ৰশ্ন হয় এই আন্দোলন কিমান দূৰ ফলপ্ৰসূ হ'ব কিয়নো পূৰ্বৰ ইতিহাস যদি আমি চাওঁ একাংশই আন্দোলনৰ নামত নেতা হোৱাৰ যি সপোন সেই সপোন কিন্তু বাস্তৱায়িত কৰাৰো অভিযোগ উত্থাপন হৈছে পৰৱৰ্তী সময়ত সকলো স্পষ্ট হ'ব সকলো জল পট হ'ব অসমৰ ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ দিব কিয়নো এফালে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঠি কৈছে এক প্ৰকাৰে তেখেতে দি কৈছে যে এইবাৰ আন্দোলনলৈ লোকসকল ওলাই নাহে কিয়নো অসমত বৰ্তমান সময়ত উন্নয়নৰ এক সুন্দৰ পৰিৱেশ গঢ় লৈ উঠিছে যাৰ বাবে হয়তো এই জনসাধাৰণ ওলাই নাহে এই আন্দোলনলৈ আৰু যিসকলে ওলাই আহিম বুলি ভাবিছে সেইসকলক মই ওলাই আহিবলৈ নিদিওঁ সমান্তৰালকৈ বিৰোধীয়ে তীব্ৰ গতিত এই আন্দোলন সমৰ্থন কৰিছে পৰৱৰ্তী সময়ত সকলো জল পট হ'ব কিয়নো আজিৰ দিনটোৰ পাছত এই বিষয়টোৱে কোন দিশে গতি কৰিব আমি প্ৰতিটো মুহূৰ্তৰ খবৰ আমি আপোনালোকক দি থাকিবলৈ যত্ন কৰিম পুনৰবাৰ আমি কৈছোঁ যে এইবাৰ যি আন্দোলন এই আন্দোলন পূৰ্বৰ তুলনাত কিছু ব্যতিক্ৰম হ'ব অন্যান্য বাবদ এইবাৰ চাই থাকিব এনি ভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি